এয়া চাওক আপোনালোকে আমাৰ অসমীয়া থলুৱা লোকে ভোজপুৰী গীত বজাই তেওঁলোকে বলবম তো লগালে যেন লিপষ্টিক গীতটোৰ লগত মহাদেৱৰ কি সম্পৰ্ক আছে মহাদেৱেতো কোনোদিনে লিপষ্টিক লগোৱা নাছিলে তেনেহলে কি কাৰণে এই গীতবোৰ বজায় আপোনাৰ পূৰ্বপুৰুষে কোনোবা দিনা বাৰু ভোজপুৰী গীতৰ তালে তালে নাচি নাচি কোনোবা দিনা ভগৱানক উপাসনা কৰিবলৈ গৈছিলে নেকি মহাদেৱক বিশ্বাস কৰা প্ৰতিজন হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে শাওন মাহটো পবিত্ৰ মাহ সৰুৰ পৰা দেখি আহিছো আমাৰ যিসকল বাগানীয়া ভাই ভনী আছে তেওঁলোকে সাধাৰণতে এই শাওনৰ মাহকেইটাত প্ৰতিটো দেওবাৰে তেওঁলোকে কোনো এক স্থানৰ পৰা তেওঁলোকে পানী সংগ্ৰহ কৰে আৰু সেই পানীখিনি সোমবাৰে পুৱানি কোনো শিৱ মন্দিৰ বা শিৱধামত গৈ দিয়েগৈ মই নামনিৰ কথা নাজানো কিন্তু উজনিৰ কথা যদি কওঁ তেনেহলে যিসকল থলুৱা অসমীয়া লোক আছে সেই অসমীয়া লোকসকলে এনেদৰে বলবমত যোৱা কিন্তু দেখা পোৱা সাধাৰণতে নাযায় কিন্তু আজি 2 বছৰ মানৰ পৰা এটা সম্পূৰ্ণ ব্যতিক্ৰম ধৰ্মী দৃশ্য আমি দেখিবলৈ পাইছো আজিকালি আমাৰ অসমীয়া লোকসকলেও ভোজপুৰী গীতৰ তালে তালে নাচি নাচি বলবমলৈ যায় সাধাৰণতে এই ভোজপুৰী গীতসমূহ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বজায় এই বিহাৰী সম্প্ৰদায়ৰ লোকসকলে যে এনেদৰে ভোজপুৰী ৰক সংবোৰ বজায় আচলতে এই বলবমৰ সময়খিনিত এনেকুৱা ভোজপুৰী ৰক সংবোৰ পবিত্ৰ গান হয় নেকি এই আপোনালোকে দেখিবলৈ যায় চাওক আপোনালোকে আমাৰ অসমীয়া থলুৱা লোকেও গামোচা পিন্ধি ভোজপুৰী গীত বজাই তেওঁলোকে বলবমত গৈছে পূৰ্বতে কোনোদিনে আমি এনেকুৱা ধৰণৰ দৃশ্য দেখা নাছিলো এতিয়া হয়তো আপুনি ক'ব যে তেওঁলোকেতো ভগৱানক উপাসনা কৰিবলৈ গৈছে তাত আপোনালোকৰ আপত্তি কি আমাৰ আপত্তি একো নাই তেওঁলোক যোৱাক লৈ আমাৰ আপত্তি নাই ভগৱানক উপাসনা কৰাক লৈও আমাৰ আপত্তি নাই কিন্তু আপত্তি আছে তেওঁলোকে কৰি থকা কিছুমান কাম কাজত এই যে তেওঁলোকে এই ৰক সংবোৰ বজাই গৈছে এই ৰক সংবোৰৰ লগত আচলতে ভগৱানৰ কি সম্পৰ্ক আছে তো লগালে যেন লিপষ্টিক গীতটোৰ লগত মহাদেৱৰ কি সম্পৰ্ক আছে মহাদেৱেতো কোনোদিনে লিপষ্টিক লগোৱা নাছিলে তেনেহলে কি কাৰণে এই গীতবোৰ বজায় এই বিহাৰী সম্প্ৰদায়ৰ লোকসকলে যিসকলে এনেদৰে ভোজপুৰী গীতসমূহ বজায় বা আজিকালি আমাৰ অসমীয়া সম্প্ৰদায়ৰ লোকসকলে বজাবলৈ লৈছে এয়া দেখিছে আপোনালোকে ভোজপুৰী গীত লগাই গৈ আছে এই যে ভোজপুৰী গীতবোৰ লগাই এই ভোজপুৰী গীতবোৰ আচলতে এই বলবমৰ দিনকেইটাত পবিত্ৰ গান হয় নেকি তেওঁলোকৰ বাবে নিজস্ব বুলি আমাৰ একো নাই নেকি কিয় আমি এনেকুৱা ধৰণৰ কাম কিছুমান কৰি থাকো আপোনাৰ পূৰ্বপুৰুষে কোনোবা দিনা বাৰু ভোজপুৰী গীতৰ তালে তালে নাচি নাচি কোনোবা দিনা ভগৱানক উপাসনা কৰিবলৈ গৈছিলে নেকি যদি যোৱা নাই তেনেহলে আপুনিনো কিয় এনেকুৱা অপসংস্কৃতিবোৰ উত্তৰী পুৰুষৰ কাৰণে এৰিছে ভুল নুবুজিব যিসকলে পবিত্ৰ মনেৰে বলবমলৈ যায় আমি তেওঁলোকক এই কথাখিনি কোৱা নাই কিন্তু যিসকলে এনেকুৱা কিছুমান অসভ্যালি কৰি থাকে তেওঁলোককহে আমি সুধিব বিচাৰিছো কি কাৰণত আপোনালোকে ৰাতি 2-3 বজাত এনেকুৱা জোৰেৰে উচ্চ স্বৰত আপোনালোকে ভোজপুৰী গীতবোৰ বজায় মহাদেৱক আৰাধনা কৰা বা মহাদেৱৰ জড়িত তেনেকুৱা একো ধৰ্মীয় গীত আপোনালোকৰ নাই নেকি যদি নাই তেনেহলে অসমীয়া দিহানাম এটাই লগাবচোন অকণমান সৰুকে তাৰোপৰি আৰু এটা দৃশ্য দেখা পোৱা যায় যে আজিকালি যিসকল বলবমত যায় তেওঁলোকে যিজনে ভাৰখন লৈ যায় জল লৈ যায় তেওঁ লগত আৰু এজনে বাইক এখন লৈ যায় অলপ দূৰ যোৱাৰ পাছত তেওঁ ভাৰখন খলায় আৰু ইজনে বাইকখন চলায় আৰু তেওঁলোকে কোনোদিনে হেলমেট পৰিধান নকৰে প্ৰশাসনক অনুৰোধ জনাইছো যিসকলে এনেদৰে নীতি নিয়ম নমনাকে গাড়ী বা বাইক চলায় তেওঁলোকৰ ওপৰত যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে ভুল নুবুজিব আমি কাৰো ধৰ্মীয় অনুভূতিক আঘাত হানিবৰ বাবে কথাখিনি কোৱা নাই আচলতে কথাখিনি আমাৰ দৃষ্টিগোচৰ হোৱাৰ বাবেহে আমি আলোচনাৰ বাবে আনিলো যিসকলে পবিত্ৰ মনেৰে বলবমলৈ যায় ভগৱানক উপাসনা কৰে তেওঁলোকক আমি এই পবিত্ৰ শাওন মাহৰ বহুত বহুত শুভকামনা জনাইছো মহাদেৱে আপোনালোকৰ মংগল কৰক আৰু যিসকল অসমীয়াই তো লগাদে লিপষ্টিকৰ তালে তালে ভোজপুৰী গীতৰ তালে তালে নাচি নাচি বলবমত যায় তেওঁলোককো কৈছো ভগৱানে আপোনালোকক সুমতি দিয়ক আপোনালোকৰ বুদ্ধি বিচাৰ উভতি আহক এই শাওন মাহতে Oh